আজি আমি ফুৰিবলৈ আহিছোঁ পৰিয়ালৰ আটাইকেইটি যোৰহাটৰ অৱস্থিত চুকাফা সামান্য ক্ষেত্ৰলৈ। এই ল'ৰা আহিব লাগে ইচ্ছা প্ৰকাশ কৰিলে, সেই গতিকে আমি এয়া স্বৰ্গদেউ চুকাফা সামান্য ক্ষেত্ৰত পদাৰ্পণ কৰিছোঁহি। বৰ ধুনীয়া পৰিৱেশ, এয়া প্ৰেক্ষাগৃহ, তাৰ মুখাগত এখন ধুনীয়া ফুলনি আছে। তাতে আমাৰ এই ডাঙৰ সৰু বেটাই এয়া স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ আগবাঢ়িছে। বৰ সুন্দৰ পৰিৱেশ, কেওফালে গছ গছনি আৱৰি আছে, কি সুন্দৰ পৰিৱেশ, মনোমোহা দৃশ্য। এয়া দুই এখনি ফটো লৈছে আৰু এয়া সৰু বেটাই এবাৰ জোলনা খেলিছে। এই মিউজিয়ামৰ ফালে আগবাঢ়িছে। মিউজিয়ামৰ কি সুন্দৰ পৰিৱেশ, কি স্বৰ্গদেউসকলৰ দিনৰ কি অতীজৰ বস্তুখিনি কি ধুনীয়াকৈ সজাই তাত প্ৰতিস্থাপন কৰিছে। বৰ মনোমোহা দৃশ্য, বৰ আকৰ্ষণীয় পৰিৱেশ। এয়া আমি এয়া জোলনা খেলিছে। মিউজিয়ামৰ ভিতৰত কিন্তু আমাৰ ফটো তুলিব দিয়া নহয়। এয়া দুই বেটা আমাৰ জোলনা খেলিছে, কি মস্তি কৰিছে। এয়া সৰু বেটা দৌৰিছে, খুব আনন্দ পাইছে সিহঁতি, বাকী নাই। এয়া আমি উভতি ৰিটাৰ্ণ হৈছোঁ। এয়া তাতে সন্ধিয়া লাগিলে। যোৰহাটৰ ৰাস্তা পদূলি খুব বেয়া, কিন্তু বাইপাছৰ পাছৰখিনি বৰ সুন্দৰ ৰাস্তা। আমি ৰিটাৰ্ণ হৈছোঁ। এয়া আহি আছোঁ। তাৰপাছত ভাবিলোঁ এই গধূলি সাঁজটো যোৰহাটতে খাই যাওঁ আটাইকেইটাই। এয়া আনন্দ মেলা, যোৰহাট কোৰ্টফিল্ড আনন্দ মেলা হৈছে। তাত সোমাবলৈ মানুহৰ ভিৰ। ল'ৰাখিনি বাহিৰৰ পৰা দেখালোঁ অকণমান। তাৰপৰা আহি ইয়াত ট্ৰেড ফেয়াৰ হৈছে, যোৰহাট ট্ৰেড ফেয়াৰ। এয়া আমি এসাঁজ খাই যাম বুলি যোৰহাট চিটি ধাবাতে সোমালোঁ। তাত বোলে গধূলি সাঁজটো খাই যাওঁ আৰু ঘৰত কি ৰন্ধা বঢ়া কৰিব।